প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত মই কেইটামান সমস্যা লৈ আহিছো, বৃত্তকলা আৰু বৃত্তখণ্ডৰ সমস্যা, আৰু এই সমস্যা কেইটা সমাধান কৰাৰ চেষ্টা কৰিছো। প্ৰথম সমস্যাটো হ'ল 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যায় কেন্দ্ৰত এটা 120 ডিগ্ৰীৰ কোণ কৰে। বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰিব লাগে। মই প্ৰথমে এটা বৃত্ত আঁকি লৈছো, ও কেন্দ্ৰ বৃত্তটোৰ আৰু ST এডাল জা। গতিকে SOT এই জাডালে কেন্দ্ৰত কৰা কোণটো হ'ব SOT। এই কোণটো কেন্দ্ৰত কৰা কোণটো 120 ডিগ্ৰী দিয়া আছে। এইখিনি দিয়া আছে, ব্যাসাৰ্ধ দিয়া আছে 12, OS সমান OT সমান 12 সেন্টিমিটাৰ। মই ইতিমধ্যে কেন্দ্ৰৰ কোণটো 60 ডিগ্ৰী হোৱা সমস্যাবিলাক কৰিছো। এটো যদি 60 ডিগ্ৰী হয়, মই কৰিছো অংকটো, এটো 60 ডিগ্ৰী হোৱাৰ লগে লগে এটো সমবাহু ত্ৰিভুজ হয়। মই এটো 90 ডিগ্ৰী হয় যদি আগতে কৈছো যে 90 ডিগ্ৰী হলে এটো এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ হ'ব। কিন্তু যদি এটো 120 ডিগ্ৰী হয়, এটো 120 ডিগ্ৰী হলে এই কোণটো আৰু এই কোণটো যেহেতু এইডাল এডাল সমান, গতিকে এই কোণটো সমান হ'ব, 30-30 হ'ব। এই ত্ৰিভুজটোৰ আমি কালি উলিয়াব নোৱাৰো। কালি উলিয়াব লাগিলে আমাৰ উদ্দেশ্য এই বৃত্তখণ্ডটোৰ অনুৰূপ বৃত্তখণ্ড মানে এডাল যা দিয়া আছিল, অনুৰূপ বৃত্তখণ্ড মানে এইখিনি, এই গৌণ বৃত্তখণ্ডখিনিৰ আমি কালি উলাব লাগে। কালি উলাব যাওঁতে প্ৰথম লাগিব আমাক এই বৃত্তকলাটোৰ কালি, তাৰ পৰা এই ত্ৰিভুজটোৰ কালি আমি বিয়োগ কৰিম বা মাইনাস কৰিম, তাৰ পৰাহে আমি বৃত্তখণ্ডটোৰ কালি পাম। গতিকে এই ত্ৰিভুজটোৰ কালি উলিয়াব লগা হলে এটোতো 120 ডিগ্ৰী দিয়া আছে। গতিকে আমি কি কৰিব লাগিব যে প্ৰথমতে আমি কেন্দ্ৰৰ পৰা যা ডাললৈ আমি এডাল লম্ব আঁকি ল'ব লাগিব। আমি OV লম্ব ST আঁকি ল'ব লাগিব। OV লম্ব ST আঁকাৰ লগে লগে আমি গম পালো যে 9তেই পাইছো যে কেন্দ্ৰৰ পৰা জালৈ টনা লম্বডালে জাডালক সমদ্বিখণ্ডিত কৰে, অৰ্থাৎ OV এ ST ডালক সমদ্বিখণ্ডিত কৰিব। তাৰ মানে SB = VT হ'ব। আকৌ আমি জানো এডাল লম্ব আঁকাৰ লগে লগে এই কোণটো 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী। OV সাধাৰণ বাহু, গতিকে এইডাল সাধাৰণ বাহু পালো, এইটো কোণ সমান পালো, এইডাল সমান এইডাল পালো। গতিকে এই ত্ৰিভুজ দুটা, ত্ৰিভুজ OSV সৰ্বাংগসম ত্ৰিভুজ OVT, বাহু কোণ বাহু চিকাৰ্য মতে, বাহু কোণ বাহু চিকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম। আৰু এই ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱাৰ লগে লগে এই কোণ দুটা সমান হ'ব। গতিকে আমি পাম কি CPCT মতে SOV সমান TOV। এটো আছিল কিমান, গোটেই কোণটো SOT টো কিমান আছিল, SOT টো আছিল 120 ডিগ্ৰী। গতিকে এইডালে যেহেতু সমানে দুভাগ কৰিলে এই কোণটো হ'ব 60 ডিগ্ৰী, এটো হ'ব 60 ডিগ্ৰী। এইফালে এটো 60 ডিগ্ৰী আৰু এটো 60 ডিগ্ৰী। এইখিনি আমি পাই গলো। এতিয়া এই 60 ডিগ্ৰী পোৱাৰ পিছতহে আমি ইয়াৰ কালিটো ওলাব পাৰিম। কেনেকে যে প্ৰথম আমি যেহেতু ইয়াৰ কালি ওলাব লাগিব, গতিকে এইডাল লম্বডাল লাগিব আৰু এইডাল যদি ভূমি লওঁ ভূমিডাল লাগিব। ভূমি লাগিলে SB টো ওলাই ল'ব লাগিব আৰু OV টো ওলাই ল'ব লাগিব। SB দুগুণ কৰিলে এই SB দুগুণ কৰিলে ST পাম আৰু OV ডাল হ'ব কি উন্নতি। গতিকে হাফ পূৰণ ভূমি পূৰণ উন্নতি কালিৰ সূত্ৰটো খটাই আমি OST ত্ৰিভুজৰ কালি ওলাব পাৰিম। মই যিখিনি কথা তোমালোকক বুজালো সেইখিনি প্ৰথম লিখি দিছো। দিয়া আছে কি দিয়া আছে যে ব্যাসাৰ্ধ O কেন্দ্ৰীয় বৃত্তটোৰ ব্যাসাৰ্ধ। খুব ইম্পৰ্টেন্ট কুৱেশ্যন, পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট। গতিকে অংকটো মনোযোগেৰে চাই লোৱা। O কেন্দ্ৰীয় বৃত্তটোৰ ব্যাসাৰ্ধ R ইকুৱেল দিয়া আছে 12 সেন্টিমিটাৰ। ST যা, ST যদি যা হয়, ST যা হলে OS সমান OT সমান 12 সেন্টিমিটাৰ। এইখিনি পাই গলো।
আৰু কি পাইছো SOT সমান 120 ডিগ্ৰী মই ইয়াত এইখিনি দিয়া আছে এতিয়া বৃত্তখণ্ডটোৰ কালি ওলাব লাগিব মই অঙ্কন কৰিছো OV লম্ব ST অকা হ'ল আমি জানো কেন্দ্ৰৰ পৰা বৃত্তৰ জালৈ টনা লম্বডালে জাডালক সমদ্বিখণ্ডিত কৰে এতিয়া এইখিনি কথা লিখি ল'ব লাগিব তাৰ পৰা আমি কি পাম জাডালক সমদ্বিখণ্ডিত কৰে গতিকে OSV equal VT ত্ৰিভুজ OSV আৰু ত্ৰিভুজ OVT ৰ পৰা পাওঁ কি পাম যে এইটো পাম OV সাধাৰণ বাহু হিচাপে পাম OV সাধাৰণ বাহু তাৰ পিছত কি পাম angle OVS সমান angle OVT সমান 90 ডিগ্ৰী আমি লম্ব আঁকিছিলো আৰু কি পাম SB সমান VT বাহু কোণ বাহু চিকাৰ্য মতে বাহু কোণ বাহু চিকাৰ্য মতে ত্ৰিভুজ OVS সৰ্বাংগ সম OVT এই দুটা ত্ৰিভুজ সৰ্বাংগ সম হোৱাৰ লগে লগে আমি কি পাম angle SOV সমান angle TOV এই কোণটো আৰু এই কোণটো সমান পাম এই গোটেই কোণটো কিমান আছিল 120 ডিগ্ৰী 120 ডিগ্ৰী সমানে দুভাগ কৰিলো গতিকে আমি কি পালো SOV সমান TOV সমান 60 ডিগ্ৰী পালো এইখিনি আমাৰ হৈ গ'ল এতিয়া মোৰ উদ্দেশ্য SOT ত্ৰিভুজটোৰ কালি উলিওৱা SOT এই ত্ৰিভুজটোৰ কালি উলিওৱা মানে এই ত্ৰিভুজটোৰ কালি উলাব লাগিলে আমি হাপুৰণ ভূমিপুৰণ উন্নতি লাগিব উন্নতি হ'ব OV আৰু ভূমি হ'ব SB গতিকে এডাল যদি উন্নতি লওঁ তেতিয়াহলে আমি কোনটো কোণ লম বা মই প্ৰথম OV টো আৰু ST টোৰ কথা কৈছো গতিকে OV আৰু ST যেহেতু লাগিব গতিকে মই কি কৰিছো এই কোণটো লৈছো মই অলপ ত্ৰিকোণমিতিৰ ফালে যাম মই আগতে তোমালোকক ত্ৰিকোণমিতিত কৈছিলো যে এটা সমকোণী ত্ৰিভুজৰ যিটো কোণ লওঁ যিটো সূক্ষ্ম কোণ লওঁ সেই সূক্ষ্ম কোণটোৰ লগত লাগি থকা বাহুডাল হ'ব ভূমি গতিকে মই এই সমকোণী ত্ৰিভুজটো লৈছো এটো কোণ 90 ডিগ্ৰী এই সমকোণী ত্ৰিভুজটোৰ যদি 60 ডিগ্ৰী টু লওঁ মানে SOV কোণটো লওঁ তেতিয়াহলে OV ডাল হ'ব ভূমি গতিকে ত্ৰিভুজ SOV ৰ পৰা কি পাওঁ SOV ৰ পৰা যে সাইন যদি কওঁ লম্ব বাই কৰ্ণ cos যদি কওঁ ভূমি বাই কৰ্ণ মই যদি এডাল ভূমি লওঁ এডাল লাগিব নহয় আমাক আৰু কৰ্ণডাল দিয়া আছে নহয় এডাল 12 দিয়া আছে গতিকে নিশ্চয়কৈ এডাল ওলাব লাগিলে এই দুটাৰ অনুপাতটো লওঁ আৰু যদি এইডাল ওলাব লাগে এই দুটাৰ অনুপাত লওঁ মই প্ৰথম OV টো ওলাই লৈছো কি ভূমি বাই ভূমি কোণডাল হ'ব যেহেতু 60 ডিগ্ৰী লৈছো ভূমি হ'ব OV বাই কৰ্ণ কোণডাল হ'ব কৰ্ণ হ'ব OS OV বাই OS ইকুৱেল কি হ'ব cos 60 ডিগ্ৰী OV মানে কিমান OV টো আমি ওলাব লাগে OS মানে 12 cos 60 ডিগ্ৰী মানে আমি কি পাইছো cos 60 ডিগ্ৰী মানে আমি হাফ পাইছো গতিকে cos 60 ডিগ্ৰী মানে হাফ হয় তাৰ পৰা কি পালো OV ইকুৱেল 12/2 ইকুৱেল 6 সেন্টিমিটাৰ এটো পাই গলো এতিয়া মই SB উলাম এই কোণটো ললে SB ডাল হ'ব লম্ব আকৌ মই যদি কওঁ লম্ব SB লম্ব বাই কৰ্ণ ইকুৱেল sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী হলে
sin 60 ডিগ্ৰী হলে SV টো ওলাব লাগে OS কিমান দি আছে 12 sin 60 মানে কিমান √3/2 এইখিনি দিয়া আছে আৰু তাৰ পৰা আমি কি পাম যে SV equal পালো 6√3 সেন্টিমিটার SV পোৱাৰ লগে লগে মই ST টো ওলাব পাৰো গতিকে ST কিমান হ'ব ST equal 2 into SV twice SV এটো দুগুণে হ'ব এই জাডাল 2 into 6√3 সেন্টিমিটার গতিকে এটোৰ পৰা আমি কি পাম 12√3 সেন্টিমিটার এইখিনি আমি পাই গলো এইখিনি পোৱাৰ পাছত মই একেলগে √3 মান ইয়াতে বহাই থৈ দিব পাৰো মই পিছত বহাম আমি এতিয়া ত্ৰিভুজটোৰ কালি উলাম ত্ৰিভুজ SOT ৰ কালি SOT ৰ কালি কি হ'ব হাফ পূৰণ ভূমি ভূমি মানে ST উন্নতি মানে OP হাফ ST মানে 12√3 OV মানে কিমান পাইছো OV মানে কি পাইছিলো আমি OV মানে পাইছিলো আমি OV টো পাইছিলো আমি 6 সেন্টিমিটার হয় 6 সেন্টিমিটার OV টো পাইছিলো 6 সেন্টিমিটার এটো 2 দি এটো 3 ওরে 12 3 যা 36√3 সেন্টিমিটার এতিয়া 36√3 মান ইয়াতে বহাই যাম √3 মান কিমান দিয়া আছে 1.73 সেন্টিমিটার তো আমি ত্রিভুজ SOT এটু কালি হলে কি হবো বর্গ সেন্টিমিটার কালি হলে বর্গ সেন্টিমিটার হবো এটু বর্গ সেন্টিমিটার আমি কি পালো 36 into 1.73 বর্গ সেন্টিমিটার এতিয়া এটু যদি পূরণ কৰো আমি পাম 62.28 সেন্টিমিটার স্কয়ার বর্গ সেন্টিমিটার ত্রিভুজটোৰ কালি পাই গলো মই ত্রিভুজটোৰ কালিটো কাখত লিখি থৈ দিছো নহলে পাহৰি যোৱা যায় তো ত্রিভুজটোৰ কালি আমি পাইছো SOT ৰ কালি পাইছো কি পাইছো 62.28 সেন্টিমিটার স্কয়ার এতিয়া মোক লাগিব এই বৃত্তকলাটোৰ কালি SOT বৃত্তকলাৰ কালি SOT বৃত্তকলাৰ কালি SOT বৃত্তকলাৰ কালি কি হ'ব পাই r স্কয়ার থিটা বাই 360 ডিগ্ৰী আছে যে পাই মানে তো আমি জানো 3.14 r মানে জানো 12 into 12 r স্কয়ার থিটা মানে 120 ডিগ্ৰী আৰু এটো হল 360 এটো আমি ক্যালকুলেশন কৰিলে কি পাম এটো আমি ক্যালকুলেশন কৰিলে পাম 12 0 0 গল 3 रे 4 গতিকে আমি কি পাম 48 into 3.14 বর্গ সেন্টিমিটার এতিয়া বৃত্তকলাটোৰ কালি আমি কি পালো 150.72 বর্গ সেন্টিমিটার বৃত্তকলাটোৰ কালিও আমি পাই গলো এটো প্ৰডাক্ট কৰিলে আমি এইখিনি পাম এতিয়া আমাক লাগে অনুৰূপ বৃত্তখণ্ড অৰ্থাৎ এইখিনিৰ কালি লাগে মই ইয়াত এটা পইণ্ট দিছো ইউ বুলি দিছো এই SUT বৃত্তখণ্ডৰ কালি এতিয়া নিৰ্ণয় বৃত্তখণ্ড বুলি লিখি দিছো নিৰ্ণয় বৃত্তখণ্ডৰ কালি কি হ'ব বৃত্তকলাৰ কালিৰ পৰা 150.72 বৃত্তকলাৰ কালিৰ পৰা এই ত্ৰিভুজটোৰ কালি আমি মাইনাস কৰিম 62.28 এখিনি মাইনাস কৰিম বর্গ সেন্টিমিটার এখিনি মাইনাস কৰাৰ লগে লগে আমি কি পাম 88.44 বর্গ সেন্টিমিটার পাম আমি গম পালো যে 88.44 বর্গ সেন্টিমিটার তোই হবো অনুরূপ বৃত্তখণ্ডটোৰ কালি এতিয়া মই ইয়াৰ পিছত আৰু দুটা সমস্যা লৈ মই নেক্সট ক্লাছটোত আহিম ইতিমধ্যে আমি বেছি দীঘলীয়া ক্লাছ কৰিলে
সমস্যা হয়, ডাউন আপলোড কৰাত সমস্যা হয়। সেইকাৰণে আমি নেক্সট ক্লাছত আকৌ দুটা সমস্যা লৈ পুনৰ তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।